মোৰ ঘৰত স্মাৰ্ট মিটাৰ কোনে লগাব দিছে কি বুলি ভাবিছা তই কোনে লগ মাৰিছে মোৰ শুনক কথাটো বাজি ল মই কি কৈ আছো মোৰ মোৰ ঘৰতে কি ও চেঞ্জ কৰি দি যাই আছো মানুহ ভৰ্তি কৰি দিছে ভৰ্তি হলো কি বুলি ভাবিছা তই চেঞ্জ কৰি দি আছো স্মাৰ্ট মিটাৰ লগাবলৈ গৈ বিপদত বিদ্যুৎ কৰ্মচাৰীক প্ৰহাৰ ৰতন বৰাৰ কিয় মাৰিছিলে মই মিটাৰটো লগাব আগদিছো কিয় লগাইছে মাইকি কে সেইকাৰণে মাৰিছে আপুনি কোনে লগ মাৰিছে মোৰ শুনক কথাটো বাজি ল মই কি কৈ আছো মোৰ ঘৰতে কি মানুহ ভৰ্তি কৰি দিছে ভৰ্তি হলো কি বুলি ভাবিছা তই ঘটনা নলবাৰীৰ খাটিকুছিৰ গাঁওখনৰ ৰতন বৰাৰ ঘৰলৈ স্মাৰ্ট মিটাৰ লগাবলৈ গৈছিল 4 বিদ্যুৎ কৰ্মচাৰী কিন্তু গৰাকী ৰতন বৰাই বিদ্যুৎ কৰ্মচাৰী ইছমাইল আলী ৰাহুল আলী সানি আলী আৰু ইমামুল হুছেইনক প্ৰহাৰ কৰি খেদি পঠিয়াবলৈ চেষ্টা কৰে কোনে লগ মাৰিছে মোৰ শুনক কথাটো বাজি ল মই কি কৈ আছো মোৰ ঘৰতে কি ও চেঞ্জ কৰি দি যাই আছো মানুহ ভৰ্তি কৰি দিছে ভৰ্তি হলো কি বুলি ভাবিছা তই চেঞ্জ কৰি দি আছো বিদ্যুৎ বিভাগৰ খবৰৰ ভিত্তিত ৰতন বৰাৰ ঘৰত উপস্থিত হয় আৰক্ষী আৰু বিদ্যুৎ কৰ্মচাৰীৰ সন্মুখত হিৰোগিৰি দেখুৱা ৰতন বৰা আৰক্ষীৰ সন্মুখত ভিজা মেকুৰী হৈ পৰে পাবজি খেলা মই মাৰবে হাগছে আৰু নাই ইমান দম না নহয় স্যার মই মাটি কেটি স্লো এন্ড স্যার কত প্রশ্ন হি মোৰ লগতে নৰে লাগবা স্যাৰ নমস্কাৰ স্যার মোৰ লগতে নাজান নহয় মই কাজিয়া কৰা মানুহ বলা তুমি নাজান নাকি ইটো যাব লাগি মাজি যাব কোন বল লাগি মানে আমাৰ লগত কেনে যাব না যাব নিজৰ গাড়ীত যাব নিজৰ গাড়ীত যাব মা আমাৰ এক যাব নোৱাৰে ৰব দতা আছে এনে পকতিয়া ফ্ৰী কাম কৰিব আহা নাই নহয় এটা কমে গোটেইটা ভিডিঅ' দবালে এইটো ভিডিঅ' দবা আহি কিয় মাৰিছিলে আপুনি কোনি কিয় মাৰিছিলে মই মিটাৰটো লগাব আগদিছো কিয় লগাইছে মাইকি কে সেইকাৰণে মাৰিছে আপুনি অৱশেষত আৰক্ষীয়ে আটক কৰি লৈ যায় ৰতন বৰাক পাবজি খেলা মই মাৰবে হাগছে আৰু নাই ইমান দম না নহয় স্যার মই মাটি কেটি স্লো এন্ড স্যার কত প্রশ্ন হি মোৰ লগতে নৰে লাগবা স্যাৰ নমস্কাৰ স্যার মোৰ লগতে নাজান নহয় মই কাজিয়া কৰা মানুহ বলা তুমি নাজান নাকি ইটো যাব লাগি মাজি যাব কোন বল লাগি মানে আমাৰ লগত কেনে যাব না যাব নিজৰ গাড়ীত যাব নিজৰ গাড়ীত যাব মা আমাৰ এক যাব নোৱাৰে ৰব দতা আছে এনে পকতিয়া ফ্ৰী কাম কৰিব আহা নাই নহয় এটা কমে গোটেইটা ভিডিঅ' দবালে এইটো ভিডিঅ' দবা আহি কিয় মাৰিছিলে মই মিটাৰটো লগাব আগদিছো কিয় লগাইছে মাইকি কে সেইকাৰণে মাৰিছে আপুনি নলবাৰীৰ পৰা চন্দন শৰ্মা অসম লাইভ 24